ভিডিঅ'টোলৈ মন কৰক বনৰীয়া হাতীবোৰে কেনেকৈ জলকেলি কৰি আছে। এই দৃশ্যবোৰ চালে সকলো মানুহৰে চকু ৰৈ যাব। মানুহে নিশ্চয় ভাবিব সেয়া কোনো গভীৰ অৰণ্যৰ দৃশ্য, পিছে নহয়, এক পলাশবাৰী সমষ্টিৰ অতি ব্যস্ততাপূৰ্ণ অঞ্চল ৰঙামাটি নামৰ গাঁওখনৰহে দৃশ্য। আজি বহু বছৰ ধৰি এজাক বনৰীয়া হাতী ৰঙামাটি পাহাৰখনত বসতি স্থাপন কৰিছিল। দিনৰ ভাগত জাৰনীত থাকে অথবা পাহাৰৰ নামনিত থকা পুখুৰী সদৃশ গাঁতবোৰত জলকেলি কৰি থাকে আৰু নিশা হলে অঞ্চলটোৰ বাসিন্দাৰ পকী দেৱাল জেওৰা ভাঙি বাৰীত প্ৰৱেশ কৰে আৰু এফালৰ পৰা শস্য পাতিসমূহ তহিলং কৰে। মানে নিশা হলে বনৰীয়া হাতীৰ তাণ্ডৱ চলে। সৰু পাহাৰখনত বনৰীয়া হাতী বসতি কৰিছে, দেৱাল জেওৰা ভাঙি বাৰীৰ শস্য অনিষ্ট কৰিছে, সেয়া গাঁওখনৰ মানুহবোৰৰ আপত্তি নাছিল। বৰং গণেশ দেৱতাৰ নামত পূজা পাতলহে আগবঢ়াই আহিছিল। অঞ্চলটোৰ মানুহে গণেশ দেৱতাৰ অতি বনৰীয়া হাতীৰ নামত পূজা পাতল আগবঢ়াই আহিছিল। যদিও ভৱিষ্যতে অঞ্চলটোত হাতী মানুহৰ সংঘাত হ'ব পাৰে বুলি গাঁওবাসীক ভিতৰি ভিতৰি শংকিত কৰিও তুলিছিল। গাঁওবাসীৰ এই শংকাৰ কথা প্ৰশাসনকো জনাইছিল। এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো। অঞ্চলটোত বনৰীয়া হাতীৰ সমস্যা ৰোধৰ বাবে প্ৰশাসনৰ মুৰব্বীসকল ৰঙামাটিলৈ আহিছিল আৰু ৰাইজক প্ৰতিশ্ৰুতি দিছিল, কিন্তু সময়ত সকলোবোৰ ফুটুকাৰ ফেন হৈয়েই গ'ল। কথা পাতিছোঁ, চাই আছো তাৰ ওপৰত কাৰ লগত কি কথা পাতিব লাগে সেই কথাবিলাক আমাক কওক, তেওঁলোকে কওক। ৰাইজ আৰু অফিচিয়েলছ বহি একেলগে মিটিং কৰি আমি কথাবিলাক জানিব লাগিব যে ৰেঞ্জ এটা সৰু। আমি প্ৰথমতে SDCক পাওঁ, কিন্তু DCক পাবৰ কাৰণে বহুত দিগদাৰ। ঠিক তেনেকৈ ৰেঞ্জক পাওঁ, DFO পাবৰ কাৰণে বহুত দিগদাৰ। কিন্তু DFO বিলাকে ৰেঞ্জৰ ফালে ঠেলে, DCয়ে SDC ফালে ঠেলে। ঠিক এই ঘটনা ঘটি আছে। কিন্তু আমি এগ্ৰেছিভ হৈছোঁ। আমাৰ কথা হ'ল যে আমি এতিয়া কঠীয়াবিলাক আমি যিমান পাৰিছিলোঁ ৰঙামাটি গাঁৱত কঠীয়া হাতীয়ে খাই শেষ, আৰু হাতীয়ে এতিয়া দিনত ঘূৰিব ধৰিছে মানুহৰ ঘৰে দুৱাৰে চব। গতিকে আমাৰ কথা হ'ল আমি অঞ্চলটোৰ ৰাইজে হাতী মানুহৰ সংঘাত হ'ব পাৰে বুলি কৰা সন্দেহ অৱশেষত বাস্তৱত দেখিবলৈ পালে। 16 জুলাইৰ সন্ধিয়া প্ৰমোদ শৰ্মা নামৰ গাঁওখনৰ 70 বছৰীয়া লোক এজন বনৰীয়া হাতীৰ আক্ৰমণৰ বলি হৈছিল। এইটোৱে আছিল গাঁওখনত সংঘটিত হোৱা হাতী মানুহৰ প্ৰথমটো সংঘাত। হঠাৎ সি আহি গ'ল, মোৰ মুখামুখি এইটো সুৰডাল দি এনেকৈ সি মাৰি দিলে। মাৰি দি মই মানে দূৰত পৰি গ'লোঁ। দূৰত পৰি গৈ আৰু মই আঠা পাৰি দিছোঁ। এই আঠা পাৰতে আৰু এই দুটামান ল'ৰা গৈ পেলাই মোক ধৰি দাঙি আনিছে। টাইমটো কেইটামান বাজিছে নে? আপোনাৰ মোটামুটি 5টা মিনিমাম 5টা। তেওঁ আমাৰ মানে দাদা হয়, ছাগলী চাৰিফালে খায় আৰু তাৰমানে ছাগল পুহিয়ে খায়। তেওঁ 5টা বজাত ছাগলীকেইটা আনিব যাওঁতে তাৰমানে তেওঁ হাতীটো পিছফালৰ পৰা আহিল, তেওঁ দেখা নাই। তাৰপিছত ওচৰত থিয় দিওঁতে তেওঁ তাৰমানে সেৱা কৰি মানে ক'লে হাতীটো যোৱাৰ কাৰণে ভাবছিল কিজানি। তেওঁ হাতীটোৱে তাৰমানে আৰু কি বুজি পাব, হাতীটোৱে সুৰেদি ধৰি তেওঁক তাৰমানে দলি মাৰি দিয়াৰ দৰে দিলে। দিয়াৰ পিছত মানে তেওঁ সেই হৈ গ'ল। মানুহজনৰ মানে হাড্ডিডাল ভাঙিছে, আগখন ভৰিৰ মানে কমৰৰ মানে ওচৰত হাড্ডিডাল ভাঙিছে। এতিয়া অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে ডক্টৰে। এতিয়া হেৰিত যাব, GNRCত যাব, আমিনগাঁও GNRC। হাতী কেইটা এটাই আহিছিল। প্ৰমোদ শৰ্মা। কিমান মান বয়স হ'ব? তেওঁৰ 70 মান হ'ব। 70। ৰঙামাটি ক'ত থাকে? ৰঙামাটি ৰামপাৰা।